29 মে তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব ধপাত বিৰোধী দিৱস। অসম শিশু সাহিত্য ন্যাসৰ উদ্যোগত বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয় গুৱাহাটীত। গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীৰ মাজত ধপাত যুৱ প্ৰজন্মৰ হত্তু শীৰ্ষক এখনি বক্তৃতা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। ৭২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ উমেশ শৰ্মাই। প্ৰতিযোগিতাখনত অংশ লোৱা দুজন ছাত্ৰ অভিজিত বৈশ্য আৰু বিশাল ডেকাই কয়, আমি ছাত্ৰ হিচাপে আমাৰ এটাই মেছেজ যে আজিকালি বৰ্তমান যি ৱাইড পপুলাৰিটি অফ যিটো টবেকো হৈ আছে আমাৰ সমাজতে হওক বা অসমতে হওক বা ভাৰততে হওক বা গোটেই বিশ্বত যেনেকৈ টবেকো কনজামশ্যনটো বাঢ়ি আছে, সেই টবেকো কনজামশ্যনটো কেনেকৈ আমি আজিকালিৰ যুৱ প্ৰজন্ম বা কেৱল যুৱ প্ৰজন্মই নহয় গোটেইবিলাক ৰাইজক কেনেকৈ আমি সতৰ্ক কৰিব পাৰোঁ, সেই হৈছে আজি আমাৰ এই যিটো স্পীচ কম্পিটিশ্যন, সেই স্পীচ কম্পিটিশ্যনৰ মেইন উদ্দেশ্য। আৰু এই উদ্দেশ্যটোত আমি সমগ্ৰ বিশ্বক বা সমগ্ৰ অসমবাসীক বা ভাৰতবাসীক এটাই মেছেজ ক'বলৈ বিচাৰোঁ যে টবেকো ইট কেনট বি ইউজফুল। চ' আৱাৰ এইম উইল বি টু state the harmful effects of tobacco and to make the world a free tobacco nation. মই বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে এই বিশ্বৰ বাসীসকলক এই মেছেজ দিব বিচাৰিম যে সকলোৱে যেন এইটো যোনটো ডিষ্ট্ৰাকটিভ এইটো ধপাতটো সেইটোৰ পৰা যাতে বিশ্বখনক ৰক্ষা কৰিবলৈ সিহঁতে আমাৰ লগত আমাৰ মানে বিশ্বৰ সকলো মানুহক মুক্তি দিব পাৰে। আৰু তেতিয়াই এই বিশ্ব আমাৰ ধপাত মুক্ত হ'লে আৰু ডেভেলপমেণ্ট প্ৰচেছত আমাৰ এইটো সহায় হ'ব। ধপাত বিৰোধী অনুষ্ঠানটোত অংশ লৈ তিলক চন্দ্ৰ গোস্বামী নামৰ শিক্ষক এজনে নিজৰ অনুভৱ ব্যক্ত কৰে এনেদৰে। আমাৰ স্কুলতো ইতিমধ্যে পাতিছোঁ, আগতেও পাতিছিলোঁ, কাৰণ 31 মে তাৰিখ ধপাত বিৰোধী দিৱস। আমি গোটেই বিশ্বতে, অকল অসমতে নহয় গোটেই বিশ্বতে আমি ধপাতটো যাতে গোটেই ৰাষ্ট্ৰখন যাতে ধপাত মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো সজাগ হৈছোঁ। আৰু ইয়াতো আমাৰ অসম শিশু সাহিত্য ন্যাসৰ তৰফৰ পৰাই ইয়াতে এই দিৱসটো পালন কৰিছে। মই আমাৰ স্কুলৰ পৰাই দুজন ল'ৰা দুজনী ছোৱালীক ইয়াতে মই বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰাইছোঁ। উল্লেখ্য যে সমগ্ৰ বিশ্বতে 55 লাখতকৈ অধিক ব্যক্তি ধপাত সেৱনৰ ফলত মৃত্যুমুখত পৰে। ভাৰতবৰ্ষত এই সংখ্যা 10 লাখতকৈও অধিক। আনহাতে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ 95% ধপাত সেৱনকাৰী। সেয়ে এই মাৰাত্মক বিষ ধপাতক সকলোৱে একমুখে ত্যাগ কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।